মজলীয়া বিদ্যালয় খেলপথাৰত পঞ্চম বাৰ্ষিক সদৌ অসম যোগাসন ক্ৰীড়া প্ৰতিযোগিতা 24 তাৰিখৰ পৰা 27 জুলাইলৈকে অনুষ্ঠিত হ'ব। আৰু আমি আজি উদযাপন সমিতি আমি তাত বহিছিলোঁ, সকলো দিশ আজি আলোচনা কৰিলোঁ। আৰু অসমৰ প্ৰতিখন জিলাৰ পৰা এই যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমাৰ প্ৰতিযোগীসকল আহিব। আমি প্ৰতিযোগীসকলক আদৰণি জনাম আৰু এই 4টা দিনৰ খুব সফলভাৱে আমি যাতে অনুষ্ঠানভাগি অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি বিস্তৃতভাৱে গোটেই কথাখিনি আলোচনা কৰিছোঁ। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে প্ৰতিযোগীসকল আহিব, তেওঁলোকৰ অভিভাৱক অভিভাৱিকাসকল আহিব, তেওঁলোকে যাতে কোনো ধৰণৰ কষ্ট নাপায় সেই কথাখিনি আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ। এতিয়া যোগাসন কেৱল যোগাসন হৈ থকা নাই। আজি আপোনালোকে দেখিছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আজি যোগক সমগ্ৰ বিশ্বই আজি আঁকোৱালি লৈছে। এইখন ভাৰতবৰ্ষত আমাৰ ঋষিমুনিসকলৰ আজি হাজাৰ বছৰীয়া আমাৰ ইতিহাস আছে, যে যোগৰ জৰিয়তে কেনেকৈ নিজৰ শৰীৰ মন সুস্থ কৰি ৰাখিব পাৰে, এই নিদৰ্শন আমাৰ দেখুৱাই থৈ গৈছে। আৰু আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত সমগ্ৰ বিশ্বই 21 জুনৰ দিনটো যোগাসন দিৱস হিচাপে পালন কৰি আহিছে, যোগ দিৱস হিচাপে পালন কৰিছে। আৰু এতিয়া একেবাৰে সৰু পৰ্যায়ৰ পৰা আজি অভিভাৱক অভিভাৱিকাসকলে নিজৰ ল'ৰা ছোৱালীক কেৱল যোগাসন বুলি নহয়, এইটো এটা ক্ৰীড়া হিচাপে গণ্য কৰি আজি ক্ৰীড়া প্ৰতিযোগিতা হিচাপে ইয়াক ধৰি লৈছে। আৰু এই ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে পিতৃ মাতৃসকলে বিভিন্ন প্ৰান্তৰ পৰা নিজৰ ল'ৰা ছোৱালীক এটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আৰু ইয়াতেই যিহেতু হাপেখাতি চাৰিআলি মধ্য বিদ্যালয়ৰ খেলপথাৰত ইয়াতে সমগ্ৰ অসমৰ প্ৰতিখন জিলাই অংশগ্ৰহণ কৰিব। ইয়াৰ পৰা ষ্টেট টিম চিলেকশ্যন হ'ব। অসম দলে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগত কম্পিটিশ্যন কৰিবৰ কাৰণে যাব। সেই যি চিলেকশ্যন প্ৰক্ৰিয়া, সেই চিলেকশ্যন প্ৰক্ৰিয়াও এই প্ৰতিযোগিতাৰ পৰাই হ'ব। ইয়াৰ পৰাই তেওঁলোকে খেলিবলৈ সুবিধা পাব। সেইকাৰণে এনে এখন খুব সুন্দৰ প্ৰতিযোগিতা আমাক অনুষ্ঠিত কৰিবৰ কাৰণে দিয়াৰ বাবে আমি সদৌ অসম যোগাসন ক্ৰীড়া সন্থাক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু তেখেতসকলে আমাক যি দায়িত্ব দিছে, সেই দায়িত্ব আমি আমাৰ উদযাপন সমিতিয়ে আমি খুব নিষ্ঠাৰে সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ কাৰণে পদক্ষেপ লৈছোঁ। সকলোৰে সহযোগিতা বিচাৰিছোঁ। সকলোৰে সহযোগিতাত এই প্ৰতিযোগিতা সুন্দৰভাৱে সফল সমাপ্তি ঘটিব এই বিশ্বাসটো ৰাখিছোঁ। আকৰ্ষণীয় কিবা পুৰস্কাৰ ৰখা হৈছে নহয়, ইয়াতেতো প্ৰত্যেকেই পুৰস্কাৰ পাব, কাৰণ এইটো সদৌ অসম যোগাসন ক্ৰীড়া তেওঁলোকৰ যি সন্থা আছে, সেই সন্থাই এই কামখিনি গোটেইখিনি কৰি আছে। কোনটো লেভেলত কেনেধৰণে আমাৰ প্ৰতিযোগিতাবিলাক অনুষ্ঠিত হ'ব, টেকনিকেল তেওঁলোকৰ মানুহ আহিব, গোটেইখিনি ইয়াতে তেওঁলোকে চাব আৰু সেইখিনি পুৰস্কাৰ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে আমাক অৱগত কৰিব। আমি তেনেধৰণে ব্যৱস্থাখিনি গ্ৰহণ কৰিম। এই প্ৰতিযোগিতা আগতে এটা প্ৰশিক্ষণো দিয়া হৈছে। অহা 16 তাৰিখৰ পৰা ইয়াতে এটা প্ৰশিক্ষণ হ'ব। বাহিৰৰ পৰা পাটিয়ালাৰ পৰা তেওঁলোকৰ প্ৰশিক্ষক আহিব। ইয়াতে প্ৰশিক্ষণৰ ব্যৱস্থা হ'ব, যাতে আমাৰ যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা আমাৰ উঠি অহা প্ৰজন্মটোৱে তেওঁলোকে যাতে খুব শুদ্ধভাৱে এই প্ৰশিক্ষণ ল'ব পাৰে, খুব শুদ্ধভাৱে যাতে শিকিব পাৰে, তাৰ কাৰণে এনেধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা তেওঁলোকে প্ৰতি বছৰে কৰে। এই বছৰো ইয়াতে যিহেতু খেল অনুষ্ঠিত হ'ব, সেইকাৰণে 16 তাৰিখৰ পৰা ইয়াতে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। মই যিসকল ইচ্ছুক তেওঁলোকক তাত অংশগ্ৰহণ কৰিবৰ কাৰণেও আহ্বান জনাইছোঁ, যাতে শুদ্ধভাৱে যাতে তেওঁলোকে এই প্ৰশিক্ষণখিনি গ্ৰহণ কৰিব পাৰে।